নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি কেনেদৰে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা ফৰ্ম ফিল আপ কৰিব, ডকুমেণ্ট আপলোড কৰিব তাৰ বিষয়ে লৈ আহিছোঁ। প্ৰথমতে বেনিফিচিয়াৰী এমপ্লয়মেণ্ট টাইপ চিলেক্ট কৰি ল'ব, এই এমপ্লয়ী দিব। তাৰপিছত পান কাৰ্ডটো চিলেক্ট কৰি ল'ব আৰু পান নাম্বাৰটো মাৰি ফোন নাম্বাৰটো এণ্টাৰ কৰি প্ৰচিড কৰি দিয়াৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ্ড যিটো ফোন নাম্বাৰ, সেই ৰেজিষ্টাৰ্ড ফোন নাম্বাৰটোলৈ এটা OTP আহিব। আপুনি সেই OTPটো ইয়াত এণ্টাৰ কৰি দিব লাগিব। এণ্টাৰ কৰাৰ লগে লগে প্ৰচিড কৰি দিব আৰু প্ৰচিড কৰাৰ লগে লগে আপোনাৰ এমপ্লয়মেণ্ট যিটো ডিটেইলছ, সেই গোটেই ডিটেইলছটো আহি যাব। তাত আপুনি এডিট কৰি আপোনাৰ এড্ৰেছ, ইমেইল এইখিনি আপ টু ডেট কৰি ল'ব পাৰিব। মই এইটো ব্লাৰ কৰি দিবলগীয়া হৈছে। আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত থকা লিংকত গৈ এই গোটেই কামখিনি কৰিব পাৰিব। তাৰপাছত আপোনালোকে যি আপোনালোকৰ ডিপেণ্ডেণ্ট চিলেক্ট কৰিব লাগিব। ডিপেণ্ডেণ্টটো এণ্ট্ৰি কৰাৰ লগে লগে আপোনালোকে তেওঁলোকৰ ডকুমেণ্ট জমা দিব লাগিব। ডিপেণ্ডেণ্ট এড কৰাৰ বাবে আপোনালোকে এড ডিপেণ্ডেণ্টত ক্লিক কৰিব লাগিব। এড ডিপেণ্ডেণ্ট ক্লিক কৰাৰ লগে লগে ইয়াত ৰিলেশ্যনশ্বিপটো দেখুৱাব লাগিব। মা দেউতা, পত্নী, পুত্ৰ, যি সকলোৰে বাবে আপোনালোকে ডিপেণ্ডেণ্ট কৰিব পাৰিব। তাৰপিছত নামটো লিখি জেণ্ডাৰটো ভৰাই ডেট অফ বাৰ্থটো কৰি এড কৰিব লাগিব। তাৰপিছত তেওঁলোকৰ যিখিনি ডকুমেণ্ট সেইখিনি আপলোড কৰিব লাগিব। যিসকল ডিপেণ্ডেণ্ট তেওঁলোকৰ ফটো ID প্ৰুফ, ইণ্ডিভিজুৱেল ফটো আৰু তেওঁলোকৰ এমপ্লয়ীজনৰ লগত কি ৰিলেশ্যনত আছে ৰিলেশ্যনশ্বিপ প্ৰুফটো দিব লাগিব। আৰু তাৰপিছত নমিনী আপোনালোকে চিলেক্ট কৰিব লাগিব। আৰু নমিনী চিলেক্ট কৰাৰ লগে লগে নমিনীৰ কেঞ্চেল চেক অথবা বেংক পাছবুকৰ প্ৰথমখন ফটো দিব লাগিব, প্ৰথম পেজৰ ফটোটো দিব লাগিব। আৰু এমপ্লয়ীজনৰ যি ID প্ৰুফ, সেই ID প্ৰুফ দিব লাগিব। তাৰপাছত আধাৰ কাৰ্ড আপলোড কৰিব লাগিব, পান কাৰ্ড আপলোড কৰিব লাগিব আৰু এমপ্লয়ীজনীৰ ব্যক্তিগত এখন ফটো আপলোড কৰিব লাগিব। মই এইখিনি আপলোড কৰি থোৱা আছে, সেয়েহে কেনেকৈ আপলোড কৰে সেয়া মই দেখাই দিয়া নাই। কিন্তু আপোনালোকে ইয়াত ডিপেণ্ডেণ্ট কৰাৰ লগে লগে সকলো অপশ্যন পাব আৰু অপশ্যন মতেই সেই গোটেই বস্তুখিনি আপোনালোকে আপলোড কৰি গ'লে হ'ব। তাৰপিছত আপলোড এনি আদাৰ এডিশ্যনেল ফাইল, তাত চিলেক্ট ওৱানৰ ঠাইত আপোনালোকে ফেমিলি ফটো উইথ ডিপেণ্ডেণ্ট চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি আপোনালোকে যিখন ফেমিলি ফটো মাৰি থৈছে সেই ফটোখন আপোনালোকে আপলোড কৰি দিলেই হ'ব। আপলোড কৰাৰ লগে লগে তললৈ যেতিয়া স্ক্ৰল কৰিব তেতিয়া দেখিব এটা ডিক্লেৰেশ্যন ফৰ্ম আছে। সেই ডিক্লেৰেশ্যন ফৰ্মটো ভালদৰে পঢ়ি চাব। পঢ়ি তাত আপোনালোকে দুটা টিক মাৰ্ক দেখিব। দুটা টিক মাৰ্ক দি আপোনালোকে কনফাৰ্ম বটনত ক্লিক কৰি দিয়াৰ লগে লগেই ফৰ্মখন ছাবমিট হৈ যাব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, গতিকে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।